খাইছা তা কি মিঠা খাইছা এনে অসম্ভৱ কম মানুহ মোৰ হাউচ মানুহ থাকে সেইকাৰণে মোৰ সম্ভৱ হয় Good morning, welcome to a new vlog. To guys, uthil moi egala apnak joaisu hoto prem joaisu guys hoto pranam ratibua uthi kine ailu aru guys springur kane enekua lagsi ei bostu je phuli thake na jano sadai bhare joisu ratibua hoy kena dekhi guys baki last vlog tut gome paisi apnaloke monisa take aslu aru endur ei poribek tu birote bhal lage gulab sulab কিনো বজে আছে এগলা মই বজতো বাদ দি মই এগলা খাওয়া বস্তু খাইছো বড় তাতে কোনো হাক না দেয় কিন্তু লে তো যে ৰাতিপুৱা উঠি ইমান জোৰত আটা বালি মুৰ্গী তে উমেন লৈছিল লেখছে না আকাই জপে দাউৰি দা হাবো দে বাপ্পা ও তাল লাজনা শিখৰ জকৰিছি মই আটা ভাৰিমে ঘৰত যিমান হাল্লা কৰো বাহিৰতো কৰিম বান্ধিবা নৰা অলপ বান বিচাৰ ৰাখবে লাগে কাৰণ কি না ওয়াই চাবা লাগে আটা তো ভাড়া আগতে হ'ব দে এই হেতু জকৰা অলপ কমবি মনিষা গুড মৰ্নিং গুড মৰ্নিং দিদি হ'ব মনিষা আৰু মই চাবা আছো কদ্দে মানে কদ্দে আছে বা কিছৰে হেতু মনিষা কাউৰ এম্পাৰে হল হা মইনা চৰাই বুলি কয় নেকি ও কদ্দে তোৰ কথা ওচৰতে আছে এই আছে গিয়া তাকে স্কট দেখাবি নেকি ধুনিয়া মিঠা মিঠা যাইলে টেঙা আম পাই মিঠা হসা খাইছোৱা মানে এই জেংকা এই গলি মিঠাও বাবা দেচোন গাই এন্ত কত মিঠাও বারে হৈ দিছো ৰাকেশ আমাৰ কৰ্ডটো তো খাই পোৱা নাই খাইছা তা কি মিঠা খাইছা কিমান মিঠা কৰি এই দিয়া কত দে আছে ভাল খাই দে খাবি নেকি কল খাবি মই না খাব চিগাৰ খাই আছো এ ৰেস তই কৰ্ডেটো চেনি উলাইছা হা দেখছা মাৰ বেছি টাইম নাই কি চেনি খা কৰ্ডটো সেইকাৰণে খাব দিছো কি ঠাট্টা করছি বুঝবে না যাবা লাগে ঘৰক যোৱাৰ আগে এটা যেহেতু বায়তা হৈ যাম বায়তা হৈ যাম এটা নেওতে নালাগে ফুল চিংবা নাপাই জানা না জানা আরে ফুল চিঙি খুই মই গোটা হেৰি ফেল দিম নেকি এটো নালাগে কিয় নিবা লাগে ফুল পূজা কৰিম এটো দি আচ্ছা শুন তই নিজেও নেদা মই বেলেগ দিয়া তো কিয় বাপা কিয় কিনি লৈ যাবি কিনি কেনে দিবি কিনিয়াতো ভাল নাংগে না এটো এটা প্ৰাইসলেস ডাইৰেক্ট গাছৰ পানী নালাগে গাছৰ পানীটো বেলেগ কেনে পচা এ ৰেস কবাত পুলিছো ভিডিও বনাবা যায় তই যো আমাৰ এই লোট কিহৰ ৰং খেলি আছে দম দে হৈ নালগে কি এইবোৰ বাদ দিয়া পিকনিকত কি কৰিলা পিকনিকৰ কি কৰিলা তই হেনকে সুধা কথা আচ্ছা আমাৰ সেইফালে যাবি না তই কৌৱা খাবা সেইফালে দূৰ হয় অকমান সেইকাৰণে কৈছো বমি হয় নেকি নহয় বমি নহয় তেতিয়াহ'লে? এনে আৰু বহুত দূৰ হয় আমাৰ এইপানে যাৱা আৰু আহা চাবি এটা মানুহ সেইফালে যোৱা এটাই কষ্ট খাই যোৱা আৰু আমাৰ সেইফালে 10-15টা একেলগে কষ্ট খোৱা পিকনিকত আহাটো সেইটো বেলেগ কথা গাড়ীতে আহিবা তোমালোকে সেইটো বেলেগ কথা আৰু আমাৰ ইপিনে আহিলেতো হ'ব দে এই চাইডে কৰিম এই গাইছ ঠিকে চাৰা দিছি পিকনিক কেৱল এন্দ্ৰ অঞ্চল দেখাব লাগে খাম দে গোটাই মাখা আহিম কিন্তু হলি আমাৰ তাকেও যাব লাগিব তই যাম কেনে যাবি মানে কি পিকনিকৰ পিছতে যাম সেইপিনে পিকনিক খাম যোৱাবাৰতো কথা দিছিলি যাম বুলি তই যাম দিয়া কিয় নাযাম কাজিয়া হয় বোলে বা তই ৰুলে কেনেকে জানা ন অলপ যাব লাগে তই চলিবি না দি পান খা বোলে পান দিছে তই ভাল পোৱা গোটাই ব্ৰেকআপ হ'ব ভয়ে লাগে বেয়া লাগবে কি আছে আৰু আহিবা আৰু ভাল লাগবে যাবি দে আমাৰ দেহ যাবি মুন্না ভাই যাওঁতে যা মানে এতিয়া মুন্না মই কল্লা এক জেগাত যাম তই দেখি আছো বাৰু দে বাই 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 হেণ্ডশেক বয়া লাগে যা হেণ্ডশেক দিবি ইচ্ছা নাযায় তামচা ধেমালি কৰিলোঁ বেয়া নাপাওঁ চিৰিয়াছলি নলবো জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট কেনাই মজা বঢ়িয়া 1.5 ঘণ্টা ৰখছো তোমাৰ কাৰণে কি ক এই একদম তাতে এছবি তাতে বেংকত আছিলো বেংকৰ লগে কলা যে ইয়াতে পাতৰত নাই তাতে আছিলি না সেইকাৰণে তেতিয়া লোৱা বাকী দে ক'ত পঢ়ি আছে ইয়াতে নেকি স্কুল নহয় ডিকে কলেজ আমাৰ এটা মানে এইটো অঞ্চলৰ ডাঙৰ কলেজ শুনবা লাগবা এই গাছৰ পুলিটো বাই আহিম দে যাব ইয়াত লগ পাম আৰু যাবি আমাৰ দেহি যাবি ফুৰবা যাবি নিশ্চয় যাম দে ভাল লাগিলে এফালে আমি আহি পাই গেলো ৰামপুৰ
বাবা হোটেল গমেই পাই মাছ ভাত 50 টকা তো এখন ফেমাছ মানে আমাৰ এই গোটাই অঞ্চলটো লোৱাৰ আছামত কিজানি এনেকুৱা হোটেল নাই 50 টকাত মাছ নাই 50 টকাত খাওঁৱে ভাত দুটা নৰয় আৰু নৰয় মানে নেবেই খাওঁ মানে হয়তো ক'ৰবাত নিৰামিষ ভাত পাব পাৰে কিন্তু হলি মাংস ভাত মাছ ভাত 50 টকাৰ এখন প্ৰথম হোটেল বুলি ক'ব পাৰি কেনে ভাই ভাই অল জংকলৰ খানাৰ ভিডিঅ' একটাও মিছ কৰা নাই ধন্যবাদ আহি গৈছো মানে মই লগালগ বাহিৰত লৈ আহিছোঁ মানে চুবাৰ ভিডিঅ'টো মই চাইছিলোঁ চুবা যে কলতে আৰু বোলে সেইকাৰণে ভাততে বঢ়িয়াকৈ আহি গ'লোঁ আজি মই গোটাইখিনি দেখাই দিম কেনেকৈনো বনাই কি কৰে বা খাদ্যটো টেষ্টটো দেখাই দিম এই গুণৰ কাৰণে নৰি দেখোন গাইছোঁ ফাদাৰ ক'ত গেল পাব আছে ইয়াতে আহিব এতিয়া খানা চানা বনোৱা আপোনালোকক বঢ়িয়াকৈ মই দেখাই লওঁ কি বনাইছে বাইদেউ দালি নেকি এইটো মাংসৰ জোল মাংসৰ জোল পানী মাতিছে নেকি অকল মাছ ভাজি আছে একেবাৰে কেনাই কাম কৰি কেনে লাগে বাইদেউ ইয়াতে ভালে লাগিছে এনেই কেইটাৰ পৰা ডিউটিটো মোৰ 7টাৰ পৰা 8টাৰ পৰা 7টা লৈকে আমি ডিউটি ৰাতিপুৱা 8টাৰ পৰা ৰাতি 7টাক গেলি অকল বনাই থাকে আপুনি মই বনাওঁ মাজতে সোমাং চৰমেনা কৰোঁ বাকী এনেই বনোৱা মানুহ বহুত নেকি আমি বনাওঁ মানুহ মানে আমাৰ বাইদেউ ভাইটি দাদা গোটেইকেইটা মানে মিলি বনাওঁ সকলোৱে মানে মিলি জুলি মানে বনাওঁ আৰু মাছ চাছ এতিয়া কিমানমান বনোৱা যায় ডেইলি ডেইলি এইটো অনুমান আমাৰ মানে কিমান মানে আনে বা দাদাই গম পাব এতিয়া মানে বনাবলৈ বনাই আৰু হিউজ লেভেলত বনাই আনি থাকে এফালে ভাজি থাকে আপোনাৰ দায়িত্ব ধৰক বনাই তো চাব পাৰে কি সুন্দৰকৈ পিচগিলাও কিন্তু সৰু নহয় পিচ আপোনালোকে চাব পাৰে এই পিচ সৰু নহয় এই পিচ 50 টকা ভাতৰ লগত তো ঠিকেই এতিয়া অলপ আপোনালোকক বঢ়িয়াকৈ ৰান্ধনি ঘৰটো দেখাই দিওঁ বাকী খুড়া কেনে বঢ়িয়া বঢ়িয়া আপোনালোকক ভিডিঅ'ত দেখি পেলাই মই আহি গৈছোঁ বোলে আহিব লাগিলে হোটেলখনত খাদ্য খাবা কেনেকুৱানো কি হয় তো এটা কি বহিছে ইয়াতে ভাত ন চব মানে কুকাৰতে বহা যায় নেকি ভাতগিলা লাগি থাকে চাউল চাব পাৰে এইটো আগদিনত শেষ হৈ যায় নে গোটাই এইটো আগদিনত এনি টাইম লাগি থাকে আৰু পাই নুমাই দিয়া যায় ইয়াতে ভাত চাতগিলাখান ধুতি আৰু এইগিলা চব্জি গুটো আছে হা এইটো ভাত ন লাগবো এই চিষ্টেমত লাগবো কাৰণ এতিয়া বৰ্তমান ভিন নাই অলপ দেৰিকে হিউজ লেভেল আহে মানে ভাল লাগছে হোটেলখন কিবা এটা হৈছে এটা বেক চাইডৰ পৰিৱেশ চাব পাৰে এইগিলা বাথৰুম চাথৰুমগিলাখান আছে লাগে না তো ইয়াতে বাচন চাচনগিলাখান থোৱে তো গোটেই একদম এ টু জেড আপোনালোকক দেখি আছোঁ বা দেখুৱাম গোটেইখিনি তো এটা মানুহ চাগে ৰাতি থাকেও নেকি মুন্না কেনে মানে ভালেই ভাল লাগে একদম চিম্পুল মানে হোটেলখন একেবাৰে চিম্পুল এনেকুৱা লাগছি জানো বিয়াৰ ৰভাই দিয়া আছে পেণ্ডেল দিয়া আছে আৰু সেনেকুৱা এটা নিজৰ নিজৰ ফিল এটা আহিছে কিবা এটা চাউলটো আপোনালোকে হয়তো মিছা ভাবিব পাৰে এইটো চাব পাৰে বেগ থৈ থাকে ইয়াতে গুড বয় বাচন চাচন আলৈ আছে আৰু এইটো এটা নাচাৰা আৰু হোটেলখনৰ খালো 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 কেনে ভাল মজা এটা ভাল কিন্তু 50 টকা আহিলেও মাংস ভাত খাই দিলোঁ আমাৰ ঘৰ ইয়াতে ঘৰত ভাতে নাখাওঁ ইয়াতে খাওঁ 50 টকাত মাংস ভাত খাই যায় ঘৰত কিমান দালি ভাত খাব ঘৰত যদি অলপমান টকা বেছি যোৱা আনবা বোলে দালি কিনি দেখোন 70 টকামান লাগে বোলে ইয়াতে খাই যাব 50 টকা আছে না তাই পুৰা আহি গ'ল কেনে লুকটো আপোনাৰ মানে চালিয়াদক মানুহ এই লুকটোৰ ওপৰত কিবা ৰহস্য আছে নেকি চিম্পুল কোনো ষ্টাইল নাই ষ্টাইল বুলি নকওঁ সেইটোৱে আপোনাৰ বেষ্ট যিটো দি আছে বৰ্তমান আৰু এতিয়া মোৰ মেইন এটা কুৱেশ্যন কৰোঁ 50 টকাত কেনেকৈ সম্ভৱ মাংস ভাত বা মাছ ভাত এনে অসম্ভৱ কম মানুহত মোৰ হাউচ মানুহ থাকে সেইকাৰণে মোৰ সম্ভৱ হয় মোৰ হাউচ মানুহ থাকে তোমালোকে দেখিছা এতিয়াও মানুহ আছে এই ধৰক এই ৰাতিপুৱা 11টা বজাতে এনেকুৱা লেভেলত খাবা আহে ধৰক বৰ্তমান ভিৰটো অলপ কমি আছে দুপৰীয়া চাগে আহে এনি টাইম কেইটাক গেলে খোলা থাকে ৰাতিপুৱা মোৰ ৰাতিপুৱাৰ পৰা মানে 10টা লাষ্ট কেতিয়াবা মানুহ থাকিলে আৰু 11টা 12টা বাজে কিন্তু মেইন টাইম মোৰ বাকী মাছ মাংসৰ কেজিটো যদি আপুনি কৈ দিয়ে মাংস ডেইলি কিমানমান কিলো লাগে মাংস 20-25 কিলোমান বনাওঁ মাছো বনাওঁ ডেইলি বনাওঁ এনে মানে ৰান্ধনি কিবা উৎসুক ৰান্ধনি নাই ৰান্ধনি আমি নিজে নহয়তো আপুনি নিজে আপোনালোক চবেই বনায় আৰু ধেমালি কথা নহয় ডেইলি যদি 20-25 কেজি মাংস ডেইলি সহজ কথা নহয় ৰান্ধনি মানে মৰি যায় আৰু যদি কোনোবাই বিশ্বাস নকৰে মোৰ লগত ৰাতিপুৱা 6টা বজাৰ পৰা বহি থাকলি হ'ল একদিন মই আৰু বেলেগকে আহিম আপোনাৰ লগত ৰাতিপুৱাৰ পৰাই সন্ধিয়া গেলি একদিন চাম আৰু মই যোনখন দোকানত মুৰ্গী কাটো সেইখন দোকানত মই লৈ যাম মুৰ্গীও কাটে মাছটো ক'ত নহয় বেপাৰী কাটে অৰ্ডাৰ দিলে আৰু
ইফালে তোমাৰ মাছ ব্যৱসায়ৰ বেপাৰীবিলাক আহে তাৰ পৰা মাছ আনো সেইটোও দেখা পাব ফ্ৰেছ মাল উঠোৱা যায় ডেইলি মানে কাষ্টমাৰে নিজে গমেই পায় না খালে গম পাব আৰু মই চাউলটো এইমাত্ৰ দেখালো গুড বয় আছিল নেকি চাউলটো বাকী আপুনি লোকেশ্যনটো একবাৰ কৈ দিয়ক হোটেলখনৰ লোকেশ্যনটো আমাৰ বিজয়নগৰ এৰি ৰামপুৰ চক আৰু এফালে ছয়গাঁও পায় নেকি ছয়গাঁও অকণমান আগত মানে মই ৰামপুৰ সুজনপাৰাৰ ল'ৰা হয় মানে ৰামপুৰ চকৰে আৰু মই তাৰমানে ৰাইজক সেৱা কৰাৰ কাৰণে তাৰমানে 2-1 টকা লাভ কৰি বঢ়িয়া ধুনীয়া চলি আছো আৰু 2-1 টকা মানে এইটো 2-1 টকা নহয় মানে চেলুট দিব লাগে কাৰোবাৰ আপোনাক 50 টকাত মাংস মই ৰাইজক ভাল পাওঁ আৰু মই খুৱাই ভাল পাওঁ মানে এজন মানুহে 50 টকাত যদি এভুলো খায় ক'ব লগা নাই আৰু ভাত চাত যিমান পায় সিমান দি থাকে যদি হাৰি থাকে তুমি যদি 10-12 এক বস্তাও খোৱা 50 টকা মই এক বস্তাও দিম কিছুমানে লুজ কৰিম বুলি আহে না আহিলেও কথা নাই মই টেনচনে নলওঁ এইবিলাক মই নাভাবোৱে কিমান খাবি কিমান খাবি দাদাৰ নামটো কি আছে নামটো মোৰ অৰিজিনেল নাম শ্ৰী তপন কলিতা মই ৰামপুৰ সুজনপাৰাৰ ল'ৰা হয় মানে এইটো হোটেল মই 11 বছৰ চলালো অনলি 50 rupees 2015 মান পৰা চলি আছে তেৰাও ঠিক আছে এই খবৰ গেলি আৰু জিন্দাবাদ আপোনাক জিন্দাবাদ আৰু মোৰ মানে 2 টাইম নাই সব 1 টাইম কাইখনো পেলাই দিলো গিলাসটোও পেলাই দিলো সব 1 টাইম তুমি আৰু একেবাৰে নৰ্মেল মানে আপোনালোকে চাহ পাৰে গিলা আলয় থাকাইলে নিজে লৈ লৈ খাই থাক পাত দিব মানে এটা ঘৰুৱা ফিল এটা ইয়াতে পোৱা যায় তো এতিয়া বঢ়িয়াকে আমি ভাত খাম সুধিলচোন কেনেকুৱা পাইছে সুধিলে ক'ব বেয়া পালে বেয়া ডাইৰেক্ট গিলা কেনে লাগছি ভাই বঢ়িয়া কি খালা তুমি মাছ দেখো ক'ৰ পৰা আছি আপুনি আমি গুৱাহাটী একো নাই এই বঢ়িয়া ভাই খাই দিয়া এফালে আছে দাদা কেনে কি লৈছে আপুনি মাংস ভাত ডেইলি খাই নেকি ইয়াতে ডেইলি খাই ক'ত আছিল মই আহিছোঁ গুৱাহাটীতে আছোঁ মোৰ ঘৰ হ'ল আগৰতলা আৰু এইগিলা আলয় আছে চাব পাৰে এইগিলা মানে পৰিৱেশটো বিৰাটে ভাল লাগছে একদম চিজিল এটা তো এফালে আছে খুৰী কেনে বেছি খাই ভাল লাগছি না ঐ বাকী এফালে দাদা কেনে লাগছি খানা খাই ডেইলি খাই নেকি ইয়াতে আমি ডেইলি খাই দিয়া মোটামুটি আজি 4 বছৰ হ'ল এই তেতিয়াহ'লে কি ক'ব ডেইলি খাই 4 বছৰ হ'ল নন ষ্টপ মানে মানুহ চেঞ্চে হোৱা নাই মোৰ পৰা মানে ভাল পাইছি খানা খাই সঁচা কথা একদম আৰু আপোনাৰ এই প্লেটটো এনেকে চাফা কৰি মানুহ খালে আৰু মোক কি লাগে এল্লি অলপ বেয়া লাগে এই প্লেট দিয়াই আছে মানে 1 টাইম চল মানে এল্লি অলপ বেয়া লাগে চাগে বেয়া লাগিব চাউলৰ দাম আছে না দাম আছে সেই কথা 60 টকা কিলো তো আমি এতিয়া বঢ়িয়াকৈ খাই লওঁ আমাৰ এফালে আহি গেছি এফালে ভাজা আছে ভাত আছে নেমু টেঙা আৰু আমি মাংস খাম চাগে এজন কিছুমানে বেয়া কমেণ্ট দিলে সিহঁতে আহি খাই গ'লে হ'ল মোক কমেণ্টটো মোবাইলত দিয়াতকৈ মোক ডাইৰেক্ট দিয়ক নাই দিবা নহ'লে আপোনাক এটা বেয়া কমেণ্ট দিয়াটো মূৰ্খ মই ভাবোঁ কেনেকৈ দিব 50 টকাত মাছ ভাত মাংস ভাত কেনেকৈ বেয়া কমেণ্ট সম্ভৱ মানে মানুহ কিছুমান আছে নহয় থাকে কিছুমান আছে বেয়া পোৱাও আছে বেয়া পোৱাক আৰু ইগনোৰ কৰিলে হ'ল সেই কথা আমি যেতিয়া গাড়ীত কাম কৰোঁ গুৱাহাটীৰ পৰা ভাত খাই পেলাই কেতিয়া আহি পেলাই ভাত খাওঁ আমি সেই কথা কিবা এটাতো ইয়াতে পাইছে আপুনি একে আৰু কিবা এটাতো মূল্য আছে বেলেগ যি নহ'লেও 50 টকা ফেক্টৰ নহ'ব পাৰে কিবা এটা আপোনাৰ ব্যৱহাৰটো বিশেষকৈ ভাল লাগছে মোৰ আৰু তোমাৰ মাটিৰ ঘৰ হ'ব পাৰে মেটাৰ নকৰে ৰুম নাই সব বাচনত ঢাকনি আছে চোৱা আছে মেটাৰ নকৰে ইয়াতে আছে ভাত আপোনালোকে চাওক ইয়াতে আছে দালি আছে নিজেই চাইছোঁ দে গাইছ এৰি পেলাই একো নাই ভাল লাগছে মানে মানুহটোৰ ব্যৱহাৰ কৰিছে দালি চালি গোটেইখিনি আছে তো এইখিনি আৰু ইয়াতো বনাই আছে তাতে নিমখ দিয়া যায় আছে কি বনাইছে মচুৰৰ দালি দেখা পাইছো মচুৰ দালি হয় এইটো মচুৰৰ দালি এইটো জোল আমি থালিত বনাই আছো কি বিশাল থালি এইটো থালি এইটো দালি দালিটো হৈছে কি লৈছে ভাই এই মাংস দিছি জল চল লও লাগে দি কল লবে কি খাই ভালে লাগছে মাংস আৰু ভাতে লৈছে দে তো মূৰৰ ফালে আহি গেছি মাংসটো মানে এই আৰু যাই তাৰমানে আৰু এইটো গোটেইখিনি অলপমান গুণৰ কাৰণে হওঁ টান তথাপিও গোটেইখিনি চব্জি দালি ভাত একদম নাম্বাৰ 1 গাইছ মা কচম কৈছোঁ মাংস অলপমান টেষ্ট কৰি দিম হ'ব ভাই গেল বঢ়িয়া তই ফালে মোক মাছক দি দিয়া ভাজি পেলাই মানে আঞ্জাখন হোৱা নাই অলপ টাইম লাগিব লাগছি মানে পাত খালি আৰু মানে এনেকুৱা এটা নৰ্মেল কথা কওঁ কিছুমান হোটেল হয়তো আগবাৰ দি পেলাই 2 বাৰ নিদিব পাৰে যে ভাজা এইগিলা চাটনি কিবা কিবি
দি আছে বাৰে বাৰে দি আছে সেইটো বহুত বেছি ভাল লাগিছে আৰু খাদ্যৰ কাৰণে নকওঁ আপোনালোকে আহক একবাৰ খানা খাই চাওক 50 টকা হিচাপত হিউজ এনেকুৱা এটাই কথা কওঁ এই থালিখনত বেলেগত গ'লে ক'ৰবাত 120 টকা 100 টকাটো নৰ্মেল সেইখাতি ল'বই 100 তলততো এই থালি এখন নাপোৱে মাংস আৰু ভাত সিহঁতে 50 টকাত পাইছোঁ বিৰাটে ভাল লাগিছে আৰু তাত ভৰাই খাইছোঁ আৰু বেছি নাখাওঁ যে গাইছে জানা ৰাতিপুৱা উঠি হাগা চাগা নানি আজি উলবো আৰু পুৰা গুণ লাগি আছে লাজে লাগে এই কথা ক'বা আৰু এফালে আমাৰ ভাত চাতটো হয় এখন কাগজ থোৱা আছে কাগজ যদি হাত মুচি দিয়ে নে হাত মোচাৰ কাৰণে কাগজ নাচবে তো আৰু ভাই এটা কি পায় একদম গোটেই হোটেলখনত একবাৰ কৈ দিয়া ভাতো বিকো আমি বেলেগ একো নিবিকো ভাতৰ লগত মাছ মাংস এটা থাকিব মাছ খালেও 50 টকা হ'ব মাংস খালেও 50 টকা হ'ব যি খাই আৰু এবিধ আৰু মাছ মাংস খালে 80 টকা আৰু মানে বাকী এইখিনিয়ে পায় ভাত ভাজা জাগিবি আৰু এইগিলা চাৰাতে যাব পাৰি এইখিনি পায় আৰু কিছুমান গাড়ী ড্ৰাইভাৰে বিচাৰে না লাগে এইগিলা বেছি যায় ঠিক আছে চাধাটো ইম্পৰ্টেণ্ট চাধা মেইন দে অসমত তাত চাধা বিৰি এইগিলা নাখবি না চিকত দে ভাল লাগিল বিৰাটে থেংক ইউ দা আকৌ আহিব লাগিব খোৱাটো গোটাই হৈ গ'ল নাজাৰাটো আপোনালোকক দেখুৱালোঁ যিখিনি ক'ব লগা আছিল দেখুৱাব লগা আছিল গোটাই দেখাই দিলোঁ বোলো থাকোঁতে কাম কৰক আপুনি কি তামোলো আছে নেকি ইয়াতে তামোলো বঢ়িয়া তামোলটো মইতো খাবাই নোৱাৰোঁ বাকী এইখিনিয়ে তই ভাই বাই বাই তই আৰু বয়স বোলে 20 যি বৰ্তমান দেখাত গ'লে মই হৈছোঁ বিশাল মানুহ ডাঙৰ মানুহ নাই বহুত কম বয়সৰ চলি যাতে আহিম দে কেতিয়াবা তো আমি এতিয়া যাই থাকোঁ বাই বাই থাকোঁতে এনেক লাগাল বাগাল কেনে খবৰ পাতি আছো ভিডিঅ' চোৱা না উদয় চাবা মানে অলপমান এই মুন্নাৰে সেনে হেন হয়নে মুন্না হা গাৰ্লফ্ৰেণ্ড নেকি মুন্না অঁ সি মানে নিজে জোৰ কৰি আছে বোলে আহ ঠিকে বাৰু দা ভাই দা যাবা আমাৰ ফালে যাবা যাবা মুন্না যাবা বাই 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 দে আহিবি আৰু দে হ'ব কথা নাই দে বাকী পিকনিকটো আলোচনা কৰিবি কৰি কিনে হ'ব দে নাখাম নেকি দে অলপ আমাৰ যাত্ৰা আৰম্ভ ডাইৰেক্ট এতিয়া ঘৰ আৰু ক'তো সোমোৱা আমি নাই বাই এটা থাকবা এতিয়া ৰৈ যাম নেখোৱা ভিডিঅ' ঘূৰি আহি পালোঁ ঘৰ আৰু বঢ়িয়াকৈ গা চাগিলাখান ধুই দিলোঁ এতিয়া ভাত খোৱা নাই কাৰণ যি সাজ মাৰি আছোঁ গাইছ ভাত খাবি এই গুণহাটী আৰু দ্বিতীয় সাজ নৰি খাবা বাকী মাতৰ কেনাই আই ভাল মানে কি বেমাৰ চেমাৰ নেকি নাই দে ঠাণ্ডা লাগছে ঠাণ্ডা বহুত পৰছে তাকেতো বিৰাটে ঠাণ্ডা পৰিছে গাইছ তো মোৰ এতিয়া আকৌ ভিডিঅ' চিডিঅ' বনাব ইচ্ছা নাই গাইছ তামান ঘুমাম বুজিহে না ঘুমাই দিওঁ অঁ দিয়া মৰি গৈছি ৰিমিক্স ৰঞ্জন তাকে না খবৰ তো দাদাৰ মানে এটা আজি গান ৰিলিজ হৈছে আৰু গানটো মই মাত্ৰ শুনিলোঁ বিৰাটে ভাল লাগছে গাইছ গানটোৰ নাম কি আছিল গানটোৰ নাম আছিল তোমাৰ হাই প্ৰেছাৰ মানুহ এটা সামাজিক এটা হেৰিৰ ওপৰত লিখা গান গতিকে গোটেইবিলাকে চালি ভাল হয় আৰু বঢ়িয়া গানটো বিৰাটে ভাল লাগছিল লিংকটো ডেছক্ৰিপশ্যনত থাকব আৰু ভাই কেনে পালা গানটো বঢ়িয়া লাগছে গানটো আপোনালোকে শুনব শুনি যাতে ছাপোৰ্ট কৰে আৰু সেই কথা আৰু যাই পেলাই তাতে কৈ দিলি হ'ল বোলে ৰাকেশিত পাই আছোঁ বাকী গান চাইছোন গানৰ নাম হাই প্ৰেছাৰ নাম দেখিছে তো বিৰাটে ভাল লাগছে আপোনালোকে চাওক লিংকটো ডেছক্ৰিপশ্যনত আছে ঠিক আছে নে বঢ়িয়া চাব গোটেইবিলাক তোমাৰ পাছো কালি এইটো ফুলুৱাৰ আমি গুড নাইট ভিডিঅ'টো মই সমাপ্ত কৰা নাছিলো মানে বেটা খাৰা খাব আহিলো তো খানা চানা বঢ়িয়াকৈ খালো এতিয়া সমাপ্ত বাই বাই